प्रतिदिन टाइমৰ मुख्य সম্পাদক নিতুমণি শইকীয়ালৈ বিশেষ সন্মান পদ্মশ্ৰী সতীশ চন্দ্ৰ কাকতি সাংবাদিকতা বঁটা প্ৰদান নিতুমণি শইকীয়াক উলাবুৰী পশ্চিম নখেতি আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে প্ৰদান কৰিলে বঁটাটি মঙলবাৰে বিহু সন্মিলনীৰ মঞ্চত এই সন্মান প্ৰদান কৰিলে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক গৰাকীক বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে বিহুতলী উদ্বোধন কৰে নিতুমণি শইকীয়াই ভাষণ প্ৰসংগত বঁটা প্ৰদান অনুষ্ঠানে বহু সময়ত বঁটা দিয়া অনুষ্ঠানক বহু ওপৰলৈ লৈ যায় বুলি মন্তব্য প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক গৰাকীৰ এই অনুষ্ঠানতে প্ৰণৱ কুমাৰ বৰ্মনক পাগলা দিয়াৰ পাৰৰ কবি আৰু যুৱনেতা ত্ৰিদীপ ভাগৱতীক প্ৰদান কৰা হয় যুৱ কণ্ঠ বঁটা হোদ চিকিৎসক ডক্টৰ কমল দেৱ গোস্বামী আৰু ডক্টৰ মধুৰাম বৈশ্যক প্ৰদান কৰা হয় আৰ্ত সেৱাৰ পূজাৰী সন্মান প্ৰথমতে মই নলবাৰী জিলাৰ এই উলাবুৰী অঞ্চলৰ প্ৰথমতে মই নলবাৰী জিলাৰ এই উলাবুৰী পশ্চিম নৌহাটী অঞ্চলৰ জনসাধাৰণক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই কাৰণেই যে অসমৰ এগৰাকী মহিৰোহ সাংবাদিক সতীশ চন্দ্ৰ কাকতি দেৱৰ নামত তেখেতসকলে এটা বঁটা প্ৰৱৰ্তন কৰিছে আৰু প্ৰথমবাৰৰ কাৰণে আমাৰ হাতত তুলি দিছে পদ্মশ্ৰী সতীশ চন্দ্ৰ কাকতিৰ অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ যিখিনি অৱদান সেই অৱদানৰ তুলনাত মই তেনেই নিমিত্ত মাত্ৰ তথাপিও যিখিনি আস্থা আৰু বিশ্বাস পোষণ কৰি অসমীয়া নতুন বছৰৰ এই প্ৰথমটো দিনতেই তেখেতসকলে আশীৰ্বাদ হিচাপে মোৰ শিৰত এই নিৰ্মালী ভাগ দিছে মই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ এয়া মোৰ অকল কোনো কৃতিত্ব নাই এয়া গোটেই আমাৰ প্ৰতিদিন গোষ্ঠীৰ প্ৰত্যেকগৰাকী সংবাদকৰ্মীৰ আচলতে কৃতিত্ব আৰু মই নিজে কি কৰিছোঁ নাজানো মই কৈছোঁৱেই যে মই যোগ্য নহয় তথাপিও তেখেতসকলে যে এনেকৈ তেখেতৰ নামত এই বঁটাটো প্ৰৱৰ্তন কৰি আমাৰ হাতত তুলি দিছে মই আগন্তুক দিনত ইয়াৰ মূল্য দিবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ শুভেচ্ছা বিচাৰিছোঁ যাতে কেতিয়াও মানুহৰ আস্থা আৰু বিশ্বাসক মই বিশ্বাসঘাতকতা নকৰোঁ সাংবাদিক হিচাপে যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনি যাতে পালন কৰি যাব পাৰোঁ তাৰ কাৰণে যাতে প্ৰভু ভগৱন্তই দূৰৰ পৰাই আশীৰ্বাদ দিয়ে আজি এই নতুন বছৰৰ এই মুহূৰ্তত মই সেয়াই কামনা কৰিছোঁ প্ৰথমতে মই